পবিতৰাৰ গুণামহৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৰত্নেশ্বৰে ছটফটাই আছে বিশ্বনাথ। বন বিভাগৰ পৰা কোনো সাহায্য নাপালে আজি পৰ্যন্ত। পবিতৰা অভয়াৰণ্যৰ এটা গুণামহৰ আক্ৰমণত যোৱা 16 ডিচেম্বৰৰ দিনা কমাৰপুৰ গৰুবন্ধা গাঁৱৰ এজন লোক গুৰুতৰভাৱে আহত হৈ আজিও বিচনাত পৰি আছে। আহত লোকজন ৰত্নেশ্বৰ ডেকা। ঘৰৰ বাৰাণ্ডাতেই বনৰীয়া মহটোৰ আক্ৰমণৰ বলি হৈছিল ৰত্নেশ্বৰ ডেকা। তাৰ পাছতেই তেওঁক লৈ যোৱা হৈছিল GMCHলৈ। অস্ত্ৰোপচাৰ কৰা হ'ল ৰত্নেশ্বৰক, কিন্তু চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিল দেহাটো। এমাহ হ'ল বিচনাত ছটফটাই আছে দৰিদ্ৰ দিন হাজিৰা কৰি খোৱা ৰত্নেশ্বৰ ডেকাই। পিছে আজি পৰ্যন্ত কোনো আৰ্থিক সাহায্য নাপালে চৰকাৰীভাৱে। খবৰ নললে বন বিভাগেও। আৰম্ভণিতেই ৰাইজৰ হেঁচাত পৰি মাত্ৰ টকা ৫,০০০ বন বিভাগে দিলে যদিও সেয়া কণাসাহক পতান দিয়াৰ নিচিনা হ'ল। বৰ্তমান ৰত্নেশ্বৰৰ পৰিয়ালটো চিন্তাত ভাৰাক্ৰান্ত হৈ আছে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ মানুহজন আজি অকামিলা হৈ বিচনাত পৰি ৰৈছে। কেতিয়াবা হাতত লাখুটি এডাল লৈ ঘৰৰ বাৰাণ্ডাত অলপ সময়ৰ কাৰণে ওলাই আহে। আকৌ বিচনাত পৰেগৈ। দুখে কোলাই পাচিয়ে নধৰা অৱস্থা এতিয়া ৰত্নেশ্বৰৰ। না দিন হাজিৰা কৰিব পাৰিব, না কৃষি কৰ্মত জড়িত হ'ব পাৰিব। কি হ'ব ৰত্নেশ্বৰ আৰু পৰিয়ালটোৰ? মহে দেওবাৰ আছিলে নাখন আহি দিনৰ 1টা বজাত এনেকৈ মহে এইখিনি হলতে সানি কিনে ঘৰৰ বাৰাণ্ডাত সানি কিনে থৈ গৈছে। এতিয়া আমি ঔষধ পাতি আনিব পৰা নাই। আমাক চলাত অকণমান অসুবিধা হৈছে। ফৰেষ্ট মানুহে আমাক একোৱেই দিয়া নাই এতিয়ালৈকে। বন বিভাগৰ মানুহে খবৰ লৈছে নে নাই? নাই, কোনো অহা নাই? নাই, ঘৰত অহা নাই কোনো। দেউতাই কি কৰে? দেউতাই কাম কৰে, হাজিৰা কৰি আছে। উল্লেখযোগ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত এমাহ চিকিৎসাধীন হৈ আছিল ৰত্নেশ্বৰ ডেকা। খাদ্যৰ সন্ধানত পবিতৰাৰ পৰা ওলাই গৈ কমাৰপুৰ গৰুবন্ধা গাঁৱত মহটোৱে ঘৰৰ বাৰাণ্ডাতে ৰৈ থকা অৱস্থাত ৰত্নেশ্বৰক আক্ৰমণ কৰিছিল। তাৰ পাছতেই ৰাইজৰ মাজত হোৱা-দোৱা লাগে আৰু মহটোক খেদি পঠাবলৈ চেষ্টা কৰে। কিন্তু কিছু সময়ৰ পাছতেই দৌৰি গৰঙা বিলখন পাৰ হ'বলৈ চেষ্টা কৰোঁতেই গৰঙা বিলৰ পাৰতেই থকা গৰঙা মন্দিৰ চৌহদত জংঘলত মেৰপেচ লাগি বনৰীয়া মহটোৰ মৃত্যু হয়। ৰাইজৰ মাজত যথেষ্ট ক্ষোভ বৃদ্ধি পায়। উত্তেজিত হৈ ৰাইজে বন বিভাগৰ লোকক গৰঙা মন্দিৰ এলেকাত যথেষ্ট ককৰ্থনাও কৰে। কাৰণ যোৱা 2টা সপ্তাহত পবিতৰাৰ গুণামহৰ আক্ৰমণত 2জন লোকৰ প্ৰাণহানি হৈছে আৰু কেইবাজনো গুৰুতৰভাৱে আহত হৈ চিৰদিনৰ বাবে ঘূণীয়া হৈছে। এই ক্ষেত্ৰত বন বিভাগ তথা চৰকাৰৰ ফালৰ পৰা যদি কোনো ব্যৱস্থা হাতত নলয় তেন্তে পৰিয়ালটো বিপদৰ সন্মুখীন হ'ব। এতিয়া যি অৱস্থা হৈছে তাৰ চলাৰ অসুবিধা, অকল হাজিৰা নকৰিলে তেখেতে খাব নাপায়। ঘৰৰ পৰিয়াল 6টা পৰিয়াল, তেওঁলোকৰ চলা বিৰাট অসুবিধা হৈছে। এজনে কলেজত, ল'ৰাজন কলেজত পঢ়ি আছে, BA পঢ়ি আছে। তেওঁ চলিব নাই, কাম কৰিব নোৱাৰে, হাজিৰা কৰি যেনে চলি আছে টুকটাকে। এতিয়া চৰকাৰৰ ফালৰ পৰা যিখিনি নিয়ম নীতি সহায়েৰে তেখেতসকলে যদি সহায় কৰে, যিটো নিয়মত আছে পইচা পাবলগীয়া বা দিবলগীয়া, তেনেকৈ কৰিলে ভাল হয়। ভৱিষ্যতেও যে তেওঁ কাম কৰি খাব তাৰ কোনো নিৰ্ধাৰিত নাই, আশা নাই। যে পেট ফালি 2-4 জেগাত ফালি পুলি এটা অৱস্থা নাইকিয়া কৰিলে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, মায়ং।